দুর্গা পূজাৰ বাবে টচ কটনৰ পিওৰ মেখেলা চাদৰ ৰেডি হৈ গৈছে। এয়া চাওক খুবেই আনকমন ডিজাইনত বোৱা হৈছে। ইয়াতে সিলভাৰ গুণা মেহেন্দি খুটা আৰু আপোনাৰ বগা খুটাৰ কাম কৰা আছে। খুব নতুন ডিজাইন কৰি বৈ লোৱা হৈছে। পিওৰ টচ কটন হ'ব। এইখন আছে চাদৰখন, কালাৰটো খুব ধুনীয়া হয়। এইখন আছে ইয়াৰে মেখেলাখনতো কিন্তু ওপৰলৈকে এনেকে বুটাৰ কাম কৰি দিয়া হৈছে। এটা সম্পূৰ্ণ পিওৰ টচ কটনৰ মেখেলা চাদৰ পিন্ধি আপোনালোকে যথেষ্ট আৰাম পাব। আৰু এয়া হৈছে ইয়াৰে ব্লাউজ পিস আৰু সাইড পটি। এয়া এটা জোড়া, এই জোড়াটো অলপ ডিপ কালাৰ আছে, কপাৰ গুণাৰ কাম কৰা আছে, ফুটাৰ কাম কৰা আছে। এইখন আপোনাৰ মেখেলাখন, লগতে চাওকচোন কিমান ধুনীয়া কপাৰ গুণা আৰু হোৱাইট মিনা কৰা এয়া সাইড পটি আছে। এইখন আছে চাদৰ, যেতিয়া আপোনালোকে ৰেডি কৰিব বহুত বেছি ধুনীয়া লাগিব, সিল্ক মাৰ্ক থাকিব, যিহেতু পিওৰ টচ কটনৰ হয় এই জোড়াটো। এইটো আছে আপোনাৰ মুগা ৰঙত সিলভাৰ গুণাৰ হালধীয়া ফুটাৰ ৰঙা ফুটাৰ কাম কৰা পিওৰ টচ কটনৰে অন্য এটা জোড়া। এয়া চাওক কিমান সুন্দৰ হয় জোড়াটো। এইখন চাদৰখনত ইমান ধুনীয়াকে দুটা ডিজাইনত কাম কৰা আছে, বুটাৰ কাম কৰা আছে। আৰু লগতে এইখন হৈছে মেখেলা, বিশেষকে পিওৰ টচ কটনৰ কাপোৰ পিন্ধি যথেষ্ট আৰামদায়ক, গৰমত পিন্ধিব পাৰিব আৰু এয়া বিভিন্ন অনুষ্ঠানত আপোনালোকে পৰিধান কৰি যাবলৈ সুবিধা হ'ব।